দ্বিতীয় মূল্যাঙ্কনৰ 22 নং পাঠদান শিতানত স্বাগতম কণমানিহঁত। আমি 21 নং পাঠদানত শিকি অহা বিষয়টো আছিল বৰ্ণবোৰ সজাই লিখা অৰ এৰেঞ্জ দ্য এলফাবেট। আৰু আজি আমি শিকিব লগা বিষয় বা টপিকটো হৈছে ছবিবোৰৰ প্ৰথম বৰ্ণটোত টিক চিন দিয়া। আজিৰ বিষয়টোৰ ফালে আগবঢ়াৰ আগতে আমি সকলোৱে লগ লাগি এবাৰ ক ফলাখন মাতি লওঁ। বলা শিশুসকল, আমি বৰ্ণ পৰিচয় কিতাপখনৰ পৰা ক ফলা বা ব্যঞ্জন বৰ্ণখন সকলোৱে এবাৰ লগ লাগি মাতি লওঁ। মোৰ লগে লগে তোমালোকে ধুনীয়াকে মাতি যাবা দেই। কোৱা ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, নিয়। মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, মূৰ্ধন্য ণ। দন্তীয় ত, দন্তীয় থ, দন্তীয় দ, দন্তীয় ধ, দন্তীয় ন। প, ফ, ব, ভ, ম। অন্ত্যেষ্টিয় জ, ৰ, ল, ৱ। তালিবীয় শ, মূৰ্ধন্য ষ, দন্তীয় শ, হ। ক্ষিয়, দৰেৰ, ধৰেৰ, অন্ত্যেষ্ট য়। সন্তেত, অনুস্বাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। বোলা শিশুসকল, এতিয়া আমি আগবাঢ়ো আমালোকৰ বিষয় বা টপিকটো লৈ। শিশুসকল, আজিৰ বিষয়টো শিকিবলৈ আৰম্ভ কৰাৰ আগতে তোমালোকে নিজৰ ছিংগল লাইন এছামিজ কপি আৰু পেঞ্চিল ইৰেজাৰ উলিয়াই লোৱা। ওলালানে? এতিয়া ইয়াতে তোমালোকে ডেট লিখি লোৱা। লিখিছা? এতিয়া তোমালোকে মোৰ লগে লগে প্ৰশ্নটো টুকি লোৱা। লিখা ছবিবোৰৰ প্ৰথম বৰ্ণটোত টিক চিন। এইটো কি চিন? টিক চিন। টিক চিন দিয়া। তোমালোকে প্ৰশ্নটো টুকি ললা। এতিয়া আমি কিছু ছবি আঁকিম। তোমালোকে প্ৰশ্নটো চাই বুজিয়ে পাইছা। চোৱা, এতিয়া মোক কবা এইটো কিহৰ ছবি। আগতে তোমালোকে এনেকৈ এটা বালুনৰ নিচিনাকৈ দিবা। বুজি পালা? এতিয়া এই মাথাটো এনেকে বন্ধ কৰি দিয়া। তাৰপিছত এইফালে এটা বেঁকাকৈ চিন, এইফালে এটা বেঁকাকৈ চিন। চোৱা, তাৰপিছত এনেকৈ জোঙা কৰি এইটো লগাই দিয়া আৰু এইটো এনেকৈ। তাৰপিছত ইয়াতে এইটো কি হৈ গল? কলম অৰ পেন। ভেৰি গুড। এতিয়া ইয়াতে আমি কেইটামান বৰ্ণ লিখিম। লিখা। মোৰ লগে লগে তোমালোকেও লিখি গৈ থাকিবা দেই। এইটো কি বৰ্ণ হয়? দন্তীয় থ। এইটো কি বৰ্ণ হয়? ক। আৰু চোৱাচোন, এইটো কি বৰ্ণ হয়? প। ভেৰি গুড। এতিয়া আমি দ্বিতীয় ছবিটো আঁকিম। ধুনীয়াকে আঁকিবা দেই। চোৱা, এইফালে এনেকৈ, এইফালে এনেকৈ। তাৰপিছত এইটো এনেকে জইন কৰি দিবা আৰু ইয়াতে এনেকে দিলা আৰু ইয়াতে এটা ক্লাউডৰ নিচিনাকৈ। এইটো কিহৰ ছবি হয়? গছ অৰ ট্ৰি। এতিয়া ইয়াতে বৰ্ণবোৰ লিখি গোৱা মোৰ লগে লগে। এইটো কি বৰ্ণ হয়? গ। তাৰপিছত কোৱা, এইটো কি বৰ্ণ হয়? দন্তীয় দ। আৰু এইটো ভ। ভেৰি গুড। এতিয়া তোমালোকে তৃতীয়টো আঁকা। চোৱা, এনেকে এডাল শাৰী, এনেকে এডাল শাৰী দীঘলকে।
আৰু অকণমান গ্যাপ ৰাখি এনেকে এডাল শাৰী এনেকে এডাল শাৰী তাৰ পিছত ইয়াৰে মুখবোৰ তোমালোকে এনেকে গোল কৰি বন্ধ কৰি দিয়া বুজি পালা তাৰ পিছত চোৱা এনেকে শাৰী দিবা ইয়াতে দুটা আৰু অকণমান গ্যাপ ৰাখি ইয়াতে দুটা এটো কিহৰ ছবি হয় জখলা ভেৰি গুড শিশুসকল তোমালোকে মোৰ লগে লগে লিখি গৈ আছানে লিখি গৈ থাকিবা দেই এতিয়া কোৱা এটো কি বৰ্ণ হয় ৱাপ আৰু এটো প্ৰথম ছ আৰু এটো কি বৰ্ণ হয় বৰ্গীয় ভেৰি গুড এটা চতুৰ্থ ছবিটো আঁকা সো এনেকে দিবা আগতে সহজ হয় না তাৰ পিছত ইয়াৰ পৰা এনেকে লৈ গৈ এনেকে লগাই দিবা এইখিনি ঠাই এনেকে ব্ল্যাক কৰি দিলা তাৰ পিছত ইয়াৰ পৰা এটা দাগ ইয়াৰ পৰা এটা দাগ আৰু ইয়াতে আমি এনেকে বনাই দিম এটো কিহৰ ছবি হয় টবাৰ এতিয়া ইয়াতে বৰ্ণবোৰ লিখি যোৱা আৰু কৈ যাবা কি কি বৰ্ণ হয় এটো কি বৰ্ণ হয় দন্তে ত এটুনু কি বৰ্ণ হয় মধিনাৰ ড আৰু এটু ৰ ভেৰি গুড এতিয়া তোমালোকে পঞ্চম ছবিটো আঁকা ইয়াৰ পৰা এনেকে গৈ এনেকে আহিল আৰু এনেকে আৰু ইয়াতে এনেকৈ এটো কিহৰ ছবি হয় তোমালোকে বুজি পাইছানে ভেৰি গুড এটো হয় নাক এতিয়া এটো কি বৰ্ণ হয় কোৱাচোন হন্তেত আৰু এটো মধিনা খ আৰু এটো কি বৰ্ণ হয় দন্তে ন এনেকে তোমালোকে পোন প্ৰথমে ছবি ডেট লিখিবা তাৰ পিছত প্ৰশ্নটো তুলিবা তাৰপিছত এনেকে ছবি আঁকিবা লগে লগে বৰ্ণবোৰ লিখি যাবা এটো হৈ গল আমাৰ কমপ্লিট প্ৰশ্ন এতিয়া প্ৰশ্নটো টুকি লোৱাৰ পিছত তোমালোকে গম পাইছা এইবোৰ কিহৰ ছবি এতিয়া তোমালোকে মোক উত্তৰ দিয়া যে এই ছবিবোৰৰ প্ৰথম বৰ্ণটো কি তাতে আমি টিক চিন দিম এতিয়া কোৱা তোমালোকৰ মনত আছে এটো কিহৰ ছবি কলম কোৱা দন্তে থত কলম নহয় কত কলম হয় ইয়াতে আমি কি দিম টিক চিন বুজি পালা এটো কিহৰ ছবি আছিল গছৰ গত গছ ইয়াতে আমি কি দিম টিক চিন আৰু এটো কিহৰ ছবি আছিল জখলা ৱাবত জখলা নহয় প্ৰথম ছদি জখলা নহয় বৰকে জত জখলা বৰকে জৰ ওপৰত আমি কি দিম টিক চিন এতিয়া এটো কি হয় ডবা দন্তে তত ডবা নহয় মধিনাৰ ডত ডবা হয় আমি মধিনাৰ ডৰ ওপৰত কি দিম টিক চিন এটো কিহৰ ছবি হয় নাক হন্তে তত নাক নহয় মধিনা খত নাক নহয় দন্তে নত নাক আমি দন্তে নৰ ওপৰত কি দিম টিক চিন শিশুসকল এনেকে তোমালোকে পোন প্ৰথমে প্ৰশ্ন তুলি ছবি আঁকি ধুনীয়াকৈ কৰিব লাগিব বুজি পালানে এতিয়া বলা আমি আগবাঢ়ো আমাৰ গৃহ কাৰ্য বা হোমৱৰ্কৰ ফালে শিশুসকল আজি মই তোমালোকক গৃহ কাৰ্য বা হোমৱৰ্ক হিচাপে দিবলৈ ওলাইছো ক ফলাখন লিখা তোমালোকে নিজৰ এছামিজ সিংগল লাইন কপি ধুনীয়াকৈ ক ফলাখন গোটেই লিখিবা আৰু লিখাৰ আগতে ইয়াতে ডেট লিখি লবা বুজি পালানে আজিলৈ মই মোৰ ক্লাছ ইয়াতে সামৰিলো দেখা হ'ব আমাৰ নেক্সট ক্লাছত বাই বাই